নমস্কাৰ ক্লাছ 9ৰ ছাত্ৰছাত্ৰীসকল তোমালোকক মই তোমালোকৰ এনুৱেল এক্সামত আহিব পৰা কিছুমান দৰকাৰী কুৱেশ্যন মই সমাধান কৰি দি আহিছোঁ তে চোৱা আজি এই কুৱেশ্যনটো লৈছোঁ দৰকাৰী কুৱেশ্যন চাবা 1 আৰু 2ৰ মাজত থকা পাঁচটা পৰিমেয় সংখ্যা উলিয়া তে আমাক 1 আৰু 2ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব দিছে চাবা যেহেতু পাঁচটা পৰিমেয় সংখ্যা উলিয়াব লাগে গতিকে 1 আৰু 2ক আমি কি কৰিম 5 + 1 = 6 হৰযুক্ত পৰিমেয় সংখ্যা হিচাপে প্ৰকাশ কৰিব লাগে চাবা এতিয়া আমি কি কৰিম একক আমি এনেদৰে প্ৰকাশ কৰিম হৰটো যাতে 6 হয় তে 1 = আমি লিখিব পাৰিম 6/6 1 পাবা আৰু 2ক আমি কেনেকৈ লিখিম 12/6 6ৰে 12ক হৰণ কৰিলে 2 পাবা এতিয়া চোৱা হৰ ইয়াতো 6 ইয়াতো 6 চাবা দেখা গ'ল যে 6 আৰু 12ৰ মাজত মুঠ পাঁচটা অখণ্ড সংখ্যা যেনে চোৱা এতিয়া 6 আৰু 12ৰ মাজত কেইটা অখণ্ড সংখ্যা আছে এইকেইটা পাম আমি 7 8 9 10 11 পোৱা গ'ল গতিকে 6/6 আৰু 12/6ৰ মাজতো আমি পাঁচটা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব পাৰোঁ তে চাবা গতিকে 1 আৰু 2ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা হ'ল যেহেতু আমি অখণ্ড সংখ্যা কেইটা পালোঁ 6 আৰু 12ৰ মাজত পাঁচটা এইকেইটা গতিকে আমি 6/6 আৰু 12/6ৰ মাজতো পাঁচটা পৰিমেয় সংখ্যা আমি নিৰ্ণয় কৰিব পাৰোঁ সেইকেইটা হ'ল চোৱা 7/6 কমা দিবা 8/6 9/6 মাজত কমা দিবা 10/6 11/6 পালা বুজি এতেকে নিৰ্ণয় পাঁচটা পৰিমেয় সংখ্যা হ'ল আমি সংখ্যা কেইটা পালো পৰিমেয় সংখ্যা কেইটা কাৰ কাৰ মাজত 1 আৰু 2ৰ মাজত এই সংখ্যাসমূহ হ'ল চোৱা প্ৰথম কি হ'ব 7/6 নেক্সট চাবা এইটো কাটিবা আমি লঘিষ্ঠ আকাৰত প্ৰয়োগ কৰোঁ এইটোক তুমি 2ৰে কাটা 4 আৰু 6ক 2ৰে কাটা 3 4/3 চোৱা 4/3 ইয়াতো চোৱা 9/6 আছে গতিকে 3ৰে কাটা 3ৰে 9ক কাটিলে 3 পাবা আৰু 6ক 3ৰে কাটিলে 2 কি পাবা তুমি 3/2 ইয়াতো তুমি লঘিষ্ঠ আকাৰলৈ নিয়া 10/6ক তুমি 2ৰে কাটা 5 পাবা 2ৰে কাটা 3 গতিকে 5/3 আৰু এইটো হ'ব এইটো আমাৰ লঘিষ্ঠ আকাৰত আছে 11/6 গতিকে 1 আৰু 2ৰ মাজত পাঁচটা পৰিমেয় সংখ্যা হ'ল এইকেইটা পালা বুজি আৰু তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা আৰু লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবা থেংক ইউ বাই বাই ক্লাছ 9ৰ ছাত্ৰ-ছাত্ৰীসকল চোৱা এই কুৱেশ্যনটো তোমালোকৰ এনুৱেল এক্সামৰ বাবে দৰকাৰী চাবা কুৱেশ্যনটো চোৱা 3 আৰু 4ৰ মাজত থকা 6টা পৰিমেয় সংখ্যা উলিয়া চাবা যেহেতু 3 আৰু 4ৰ মাজত আমাক 6টা পৰিমেয় সংখ্যা নিৰ্ণয় কৰিব দিছে গতিকে আমি 3 আৰু 4ৰ হৰ 7 কৰি ল'ম তে চোৱা যেহেতু 6টা পৰিমেয় সংখ্যা উলিয়াব লাগে গতিকে 3 আৰু 4ক 6 + 1 = 7 হৰযুক্ত পৰিমেয় সংখ্যা হিচাপে প্ৰকাশ কৰিব পাৰোঁ এতেকে 3 = আমি চোৱা হৰটো 7 কৰিম গতিকে 7ৰে কোনটো সংখ্যাক হৰণ কৰিলে তুমি 3 পাবা 21 এতেকে 3 = তুমি লিখিব পাৰিবা 21/7 আৰু চোৱা
ইয়াতো আমি হৰটো কি কৰিম 7 কৰিলাম গতিকে 7 এৰে কোনটো সংখ্যা হৰণ কৰিলে তুমি 4 পাবা 28 অৰ্থাৎ 4 ইকুৱেল লিখিব পাৰিবা 28/7 চোৱা গতিকে দেখা গ'ল 21 আৰু 28ৰ মাজত মুঠ 6টা অখণ্ড সংখ্যা যেনে 22 23 24 25 26 27 পোৱা গ'ল গতিকে 21/7 আৰু 28/7ৰ মাজতো 6টা পৰিমেয় সংখ্যা আমি অতি সহজে নিৰ্ণয় কৰিব পাৰোঁ তেছোৱা গতিকে 3 আৰু 4ৰ মাজৰ 6টা পৰিমেয় সংখ্যা হ'ল 22/7 কমা দিবা মাজত 23/7 কমা দিবা 24/7 কমা দিবা 25/7 কমা দিবা 26/7 আৰু 27/7 তোমালোকে বুজি পালানে নাই কমেণ্টত জনাবা আৰু লগতে ভিডিঅ'টো লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰিবা থ্যাংক ইউ বাই বাই